মাতৃ হৈলা সতা সন্ধ্যা পিতৃ কুসুম্বৰ হৈৰাম তাৰ গৃহে জন্ম লৈলা শ্ৰীমন্ত শংকৰ ৰাম ৰাম মাতৃ হৈলা সতা সন্ধ্যা পিতৃ কুসুম্বৰ তাৰ গৃহে জন্ম লৈলা শ্ৰীমন্ত শংকৰ ৰাম ৰাম একদিনা দব যুগে সতা সন্ধ্যা মাতৃ দেখিলা অদ্ভুত এক স্বপ্ন শেষ ৰাতি ৰাম ৰাম মাতৃ হৈলা সতা সন্ধ্যা পিতৃ কুসুম্বৰ তাৰ গৃহে জন্ম লৈলা শ্ৰীমন্ত শংকৰ ৰাম ৰাম চাৰি হাতে শংখ চক্ৰ গদা পদ্ম ধৰি জ্যোতি ৰূপে সতাৰ গৰ্ভত প্ৰৱেশিলা হৰি ৰাম ৰাম মাতৃ হৈলা সতা সন্ধ্যা পিতৃ কুসুম্বৰ তাৰ গৃহে জন্ম লৈলা শ্ৰীমন্ত শংকৰ বান্ধৱ কৃষ্ণ হে ৰাম গৰ্ভত প্ৰসিয়া হৰি অন্তথেন হৈলা কৈত গৈলা হৰি পাছে দুনাই নেদে শিলায়ে ৰাম বান্ধৱ কৃষ্ণ 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 নিদাভঙ্গ হৈলা দেৱী সজাত বসিয়া কি স্বপ্ন দেখিলা বুলি আচন্ত ভাবিয়া নিদাভঙ্গ হৈলা দেৱী সজাত বসিয়া কি স্বপ্ন দেখিলা বুলি আচন্ত ভাবিয়া আনন্দে লোকত বহে তনু ৰোমাঞ্চিত দেখিলা ৰজনী কুশ আদিত্য উদীয়নি
সুন্দৰ হৈছে পৰিৱেশন। ঘোষাপদৰ সংগতিও সুন্দৰ। নিৰ্বাচনটো ঠিকে আছে, কিন্তু বিলম্বনলৈ নাহিল। খৰচাপুৰিত আৰম্ভ কৰিলে দিহাভাগ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাক। আইসকল, ভাল হৈছে, কিন্তু ইয়াতকৈ আৰু বহুত ভাল হ'ব লাগিব আৰু শুদ্ধ হ'ব লাগিব। আৰু অলপ কষ্ট কৰক, সাধনা কৰক, সাধনাই নিশ্চয় সফলতা দিব। ধন্যবাদ। কৃষ্ণ দ্বাৰকা পুৰীতে থাকে নাৰায়ণে লক্ষীয়াক লগতে
হে ৰাম অভাজাৰ বচন শুনিয়া ব্ৰাহ্মণে দিহ কৰিল অন্তমতি কৃষ্ণ দৰ্শনে মোৰ মহালাভ জয় উদাৰ কাক লাগি ঐ বিপ্ৰদাই দ্বাৰকা নগৰে ও যাই ঐ বিপ্ৰদাই দ্বাৰকা নগৰে ধন ধন বিচাৰিয়া কৃষ্ণৰ চৰণে ঐ বিপ্ৰদাই দ্বাৰকা ধন্যবাদ। পৰিৱেশন ভালেই হৈছে, ঘোষাপদৰ সংগতিটো ঠিকেই আছে। ভৱিষ্যতলৈ ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিল। আই বাপ সমস্তে মই সেৱা ধৰিছোঁ। মই বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, চিন্তা চৰ্চা কৰি অকণমান অধ্যয়ন কৰি আপোনালোকে আগবাঢ়ি যাওক। সফল শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম কৃষ্ণ অ মাতৃ নামে সত্য সন্দা পিতা কুসুম্বৰ সৰোবৰৰ পদুম কলি শ্ৰীমন্ত শংকৰ অ মাতৃ নামে সত্য সন্দা পিতা কুসুম্বৰ সৰোবৰৰ পদুম কলি শ্ৰীমন্ত
শংকৰ আমাৰ শিৰৰ মণি মাধৱ কলৰ মালা দুয়োজনে একে গুৰু পৰম বান্ধৱা শংকৰ আমাৰ শিৰৰ মণি মাধৱ কলৰ মালা দুয়োজনে একে গুৰু পৰম বান্ধৱা শংকৰ মাধৱ দুয়োজন নামৰে সাগৰ মুখে ভৰি লওঁ নাম নালাগে বাগৰ শংকৰ আমাৰ শিৰৰ মণি মাধৱ কলৰ মালা দুয়োজনে একে গুৰু পৰম বান্ধৱা হেন জানি নৰ লোকে এৰি আন কাম সমত সমাজে ডাকি বোলে ৰাম ৰাম শংকৰ আমাৰ শিৰৰ মণি মাধৱ কলৰ মালা দুয়োজনে একে গুৰু পৰম বান্ধৱা দুয়োজনে একে গুৰু পৰম বান্ধৱা দুয়োজনে একে গুৰু পৰম বান্ধৱা ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম কৃষ্ণ অ হৰি অ ৰাম ধন্যবাদ। সুন্দৰ হৈছে পৰিৱেশন, আৰু ভালকৈ গাব পাৰিব লাগিব। বাকী পদৰ ঘোষাৰ সংগতি ঠিকেই আছে। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনালোকক সুমতি প্ৰদান কৰক। ধন্যবাদ থাকিল আপোনাক। আই চেষ্টা কৰিছে, কিন্তু আৰু অকণমান চেষ্টা কৰিব লাগিব। নামভাগ যেনেধৰণে আপুনি উঠাই নিব লাগিছিলে তেনেধৰণে উঠাই নিব পৰা নাই। গতিকে আৰু অকণমান কষ্ট কৰক, নিশ্চয় সফল হ'ব। বাকী বাদ্যযন্ত্ৰী বাপ আই আৰু অলপ কষ্ট কৰক দেই। তোমাক আশীৰ্বাদ দিছোঁ, কিন্তু তুমি কষ্ট কৰিব লাগিব আৰু চেষ্টা কৰিব লাগিব, নহ'লে কিন্তু সফল হ'ব নোৱাৰিবা দেই। কৃষ্ণ হৰি অ ৰাম কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে শিলা বৰশিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে সুলকি পালি পহৰীয়াই মাৰিলে টোপনি বহুদে পোলালে থিৰে থিৰে অ পলুৱাই ৰাখিব কৃষ্ণ নন্দ যশোদাৰ ঘৰে। অ ৰাম কৃষ্ণ
পুলকিত ভৈলাই অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ অতি বস্তে শুভে অতি শ্যাম কলে বৰ ও কমলোলোচন চাৰু অৰুণয়ধাৰ ও কৃষ্ণ পলুৱাই ৰাখিব কৃষ্ণ নন্দ যশোদাৰ ঘৰে কৃষ্ণই উপজিলে কাৰাগাৰে হাতৰে শিকলি ধৰিলে সুলকি পালি প্ৰহৰিয়াই মাৰিলে ধুপলি বকুলে বোলালে ধীৰে ধীৰে ও পলুৱাই ৰাখিব কৃষ্ণ নন্দ যশোদাৰ ঘৰে ও পলুৱাই ৰাখিব কৃষ্ণ নন্দ যশোদাৰ ঘৰে জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে নিলে তোমাক যমুনাৰ সিপাৰে ও জন্ম লৈলা কৃষ্ণ তুমি কাৰাগাৰে ও বসুদেৱে নিলে তোমাক যমুনাৰ সিপাৰে বৰিকে কণিকা মেঘে ওপৰত গৰ্জে ফণিয়াই ধৰিলা ছত্ৰয় আহি সৰ্পৰাজে জন্ম লৈলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে নিলে তোমাক নাৰী পাৰে ও বসুদেৱে নিলে তোমাক
দেখ কত কচা ৰোক ডাকি ফুলৰ মৰাণে কৃষ্ণ খুৱাই মায়া কলে বসুদেৱে নলাৰ কইনা কান্দিল হলায়ে কৃষ্ণ খুৱাই কৃষ্ণ কৃষ্ণ হৰি অ' ৰাম ধন্যবাদ। ঘোষাপদৰ সংগতিটো ঠিক আছিলে, কিন্তু পৰিৱেশনত অকণমান ব্যতিক্ৰম ঘটিছে তালমানৰ আৰম্ভণি পাই। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ শুদ্ধভাৱে তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ সন্মতি দিয়ক। ধন্যবাদ থাকিল আপোনাসকল। আই এনেকৈ আগবাঢ়ি অহাৰ কাৰণে মই ভাল পাইছোঁ। আৰু অলপ কষ্ট কৰক, সাধনা কৰক, সাধনাই নিশ্চয় সফলতা দিব। ধন্যবাদ।